গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ সিলেবাসখন প্ৰকাশ কৰিব আৰু এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছো আগতে পুলিচতো কৰো যে এইবাৰৰ পৰা নিগেটিভ মাৰ্কিংৰ এটা সিস্টেম হ'ব অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নিগেটিভ হ'ব এদিনাখন মই ফেসবুকত কৈছিলো তাৰ পিছত আপোনালোকে বহুতে প্ৰচাৰো কৰিছে এইবাৰৰ যেটো পৰীক্ষা ই অলপ খুব এটা চ্যালেঞ্জিং এক্সাম হ'ব যে পার্টিকুলার এটা সাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতো হাইয়েস্ট আমাৰ ক্যান্ডিডেট হয় 5 লাখ 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউপিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই কাৰণ ইউপিয়ে কোনোবা পৰীক্ষা 18 লাখ ক্যান্ডিডেট হয় তেওঁলোকৰ জনবসতি বহুত কিন্তু অসমত 11 লাখৰ কোনো পৰীক্ষা আজিলৈকে কেতিয়াও কোনেও অনুষ্ঠিত কৰিব পৰাৰ প্ৰয়োজনীয়তা অহাই নাছিল এইবাৰ আমি নিযুক্তিত এটা দিশ আছিলে যে এইবাৰ আমি ফিজ লোৱা নাছিলো অৰ্থাৎ পৰীক্ষা দিয়াৰ কাৰণে কোনো ফৰ্ম ফিলআপৰ কাৰণে কোনো মাসুলৰ প্ৰয়োজন নাছিলে সেই কাৰণে নাম্বাৰটো বাঢ়িলে দ্বিতীয়তে ফাৰ্স্ট পৰীক্ষাটোত যেটো এটা মানুহে ট্ৰান্সপাৰেন্সি দেখিলে স্বচ্ছতা দেখিলে যে দুখীয়া লৰা ছোৱালীয়ে নিযুক্তি পাইছে হিউ প্ৰেৰণা যোগালে তাৰ ফলত 11 লাখ ক্যান্ডিডেট হৈ গল মই ইমান আশা কৰা নাছিলো পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চ্যালেঞ্জ হ'ব ডিসি সকলেও সেন্টাৰ কৰিব পাৰিব নোৱাৰিব তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব যি নহওক আমি আগবাঢ়ি গৈ থাকিম আৰু সময়ে সময়ে যি ডেভেলপমেন্ট হয় আপোনালোকক জনাই থাকিম পুলিচ শিক্ষক বা হেলথ ডিপাৰ্টমেন্টৰ প্ৰবলেম নাই প্ৰবলেমটো অকল এই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পাৰ্টিকুলাৰ দুটা সাবজেক্টতে আছে আমি আজি আপোনালোকক মই নিমন্ত্ৰণ কৰিছিলো আপোনালোকৰ মনত আছে যে 2021 চনত মই যেতিয়া প্ৰথম মুখ্যমন্ত্ৰী দায়িত্ব লৈছিলো সেই সময়তে ঠিক 10 মেত মই দায়িত্ব লৈছিলো আৰু তাৰ এসপ্তাহৰ ভিতৰতে এসডিজি গোলৰ ইনডেক্সখন প্ৰকাশ পাইছিল আৰু সংবাদ মাধ্যমে এক প্ৰকাৰ ক'ব গলে প্ৰথম সপ্তাহৰ পৰাই আৰম্ভ কৰি দিছিলে যে এসডিজি গোলত আমি কেনেকৈ পিছ পৰি ৰলো এতিয়া মই আপোনালোকক বুজাইছিলো যে আমি পিছ পৰা নাই আমি এটা ক্ৰম বিৱৰ্তমান পৰিবেশত আছো আমি আগবাঢ়ি গৈছো কিন্তু এজ ইউজুৱেল এটা পাৰসেপশন এটা ক্ৰিয়েট কৰা হৈছিল যে আমি পিছুৱাই গৈছিলো আৰু তেনেকৈ বাতৰি কাকতসমূহত বা সংবাদ মাধ্যমৰ নিউজ গল অপজিশনে ৰিয়েক্ট কৰিলে কিন্তু তেতিয়াও মই কৈছিলো যে মই অত্যন্ত আশাবাদী মানুহ অসমে সুযোগ পালে সময় পালে অসমে আকাশ চুব পাৰে লাহে লাহে আমি ভাল কৰি গৈ থাকিম আমি পেছিমিষ্টিক হ'ব নালাগে আমি আশাবাদী হ'ব লাগে আৰু অসমে সকলো কাম কৰিব পাৰে অসমৰ মাজত সেই ক্ষমতা আছে এটা আপোনালোকক মই জনাব খুজিছো যে যোৱা কালি নীতি আয়োগে এসডিসি যেটো এসডিসি সাস্টেইনেবল ডেভেলপমেন্ট গোলৰ ইন্ডিয়া ইনডেক্স 2023-24 তেখেতসকলে প্ৰকাশ কৰে আৰু অল ওভাৰ দা কান্ট্ৰি আমাৰ যেটো পইণ্ট আছিলে 57 আছিলে ইন্ডিয়া এজ এ হোল 71 লৈকে আগবাঢ়ে অৰ্থাৎ আউট অফ 100 নাও ইন্ডিয়াৰ স্কোৰ কাৰ্ড ইজ 71 ৰিজন ফ্ৰম 57 অৰ্থাৎ 57ৰ পৰা ভাৰত 71ত গৈ ভৰি দিলে সেইটো হল দ্যাট ওয়াজ দ্য স্ন্যাপশ্বট অফ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশখন কেনেকৈ আগবাঢ়িছে তাৰ এটা স্ন্যাপশ্বট এতিয়া মই আপোনালোকক অসমৰ এসডিজি গোলৰ ওপৰত মই ক'ব খুজিছো 2016 ত প্ৰথমতে Assam was the first state government to adopt sustainable development goal এটা as agenda of the government যে আমি আমাৰ সৰকাৰ পৰিচালনাৰ যেটো প্ৰেৰণা স্ৰোত হ'ব সেই প্ৰেৰণা স্ৰোত হ'ব to achieve the sustainable development goal 2016 ত যেতিয়া আমি ইয়াক আৰম্ভ কৰো ভাৰত চৰকাৰে প্ৰথম 2018 ফাৰ্স্ট অ্যাসেসমেন্টটো তেওঁলোকে ৰিলিজ কৰে যে ৰাজ্যখন কেনেকুৱা বা কোন ৰাজ্য কেনেকুৱা পজিশনত আছে 2018 ত যেতিয়া এই ৰ্যাঙ্কিং আৰম্ভ কৰে তেতিয়া আপোনালোকে মেপখনলৈকে চাওক আসাম ওয়াজ ইন ৰেড মানে অসম ইয়াতে এসপাইৰেন্ট ক্যাটেগৰি এসপাইৰেন্ট মানে নেগেটিভ যে আশা কৰিছে কিন্তু একো কৰিব পৰা নাই সো
Assam was in negative in 2018. তাৰ পিছত 2019 ইনডেক্স তোলাই অসমে এছপাইৰেনৰ পৰা আমি পাৰফৰ্মাৰ হম and the Assam maps become yellow from the red to yellow 2022 আমি yellow হম আৰু এই ৰিপৰ্টটোকে আপোনালোকে প্ৰায় এমাহ ধৰি চৰকাৰক সমালোচনাৰ বাবে প্ৰচাৰ কৰিছিল ব্যৱহাৰ কৰিছিল যেনেকুৱা হল তেনেকুৱা হল তেতিয়া মই কৈছিল যে নহয় সোণোৱাল চৰকাৰৰ দিনতো আমি ডেভেলপ কৰিছো from the red আমি হালধীয়া হৈছো এতিয়া যোৱা কালি যি SDG ইনডেক্স উলালে we become green তাৰমানে now we become the front runner state so Assam journey started with aspirant category state হিচাপে আমি আমাৰ জাৰ্নি আৰম্ভ কৰিছিলো আমি পাৰফৰ্মাৰ হলো আৰু বিশেষকৈ কোভিডৰ সময়ত এই অ্যাসেসমেন্ট বিলাক কৰা হোৱা নাছিল আমাৰ চৰকাৰৰ দুটা বছৰৰ কাৰ্যকালত আমি অসমক পাৰফৰ্মাৰৰ পৰা we took Assam to front ranking state অৰ্থাৎ এতিয়া অসমৰ স্কোৰ কাৰ্ড বা অসমৰ যেটো পজিশন সেই পজিশনটো এতিয়া ভাৰতৰ সকলো ষ্টেটৰ লগত আমি এক প্ৰকাৰ সমান হৈ যাব পাৰিব আমি ফ্ৰন্ট ৰেংকিং কেনেকৈ হলো ফ্ৰন্ট ৰানাৰ কেনেকৈ হলো ন্যাশনাল SDG index is 71 Assam has also become 71 তাৰমানে সাস্টেইনেবল ডেভেলপমেন্ট গোলত এতিয়া ভাৰতৰ সংখ্যা 71 আৰু অসমৰ 71 তাৰমানে we are no longer below national average we have hit the national average এতিয়া আমাৰ কাম হ'ব next 2 years to cross the national average এখন ষ্টেটত হাংগাৰ কমোৱা এখন ষ্টেটত জেন্ডাৰ জাস্টিস কৰা এখন ষ্টেটত এডুকেশন ফৰ অল পভাৰ্টি কমোৱা এটো PWD ৰাস্তা বনোৱাৰ দৰে কাম নহয় ইট নিড সাস্টেইন এফৰ্ট অফ 10 years সো আজি 2018 সনত যেটো সময়ত আমি 57 পইণ্টছ আছিল ইন SDC ইনডেক্স আজি আমি লাহে 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 আগবাঢ়ি আমাৰ ষ্টেটখনক আমি সেউজিয়া কৰিলো আৰু ৰাষ্ট্ৰৰ এভাৰেজৰ লগত আমি খোজ কাঢ়িলো যেতিয়া নীতি আয়োগে যোৱাকালি তেওঁলোকৰ বিবৃতিটো প্ৰকাশ কৰে ৰিলিজ অফ SDG ইনডেক্স তাত তেওঁলোকে বেলেগ ষ্টেটৰ লগতে অসমৰ কথা তেওঁলোকে খুকিয়াকৈ লিখিলে 32 state and UTs in the front runner category with 10 new entrants তাৰমানে 10 খন ৰাজ্য পাৰফৰ্মাৰৰ পৰা ফ্ৰন্ট ৰানাৰ হল গৈ য'ত তেওঁলোকে অৰুণাচল প্ৰদেশ অসমৰ তেওঁলোকে নাম উল্লেখ কৰিছে সেকেন্ড প্যাৰাগ্ৰাফত তেওঁলোকে এটা ডাঙৰ কথা কৈছে যেটো আমাৰ ৰাজ্যৰ বাবে বৰ গৌৰৱৰ কথা তেওঁলোকে কৈছে যে between 2018 and 2024 certain states are fast moving যে ৰেডৰ পৰা জলদি সেউজিয়ালৈকে গৈছে red asile 18 by 2023 they catch up the national average ya karkar naam koise Uttar Pradesh Jammu Kashmir Uttarakhand Sikkim Haryana Assam Tripura Punjab Madhya Pradesh Orissa tamane 2018 or from 57 we become 2023 71 that increase of 16 points 71 or যদি 57 minus কৰি দিয়ে then it is a increase of 16 18 যাৰ ভাল আছিল কিন্তু 18 পৰা 2020 ভিতৰত 16 মাৰ্কছৰ জাম্প কৰা ষ্টেট সমূহৰ ভিতৰত উত্তৰ প্ৰদেশ তেওঁলোকে নাম উল্লেখ কৰিছে জম্মু কাশ্মীৰ উত্তৰাখণ্ড সিকিম হাৰিয়ানা আসাম ত্ৰিপুৰা আৰু পঞ্জাব মধ্য প্ৰদেশ ওড়িশা অৰ্থাৎ 16 নম্বৰ আমি জাম্প কৰিব পাৰিছো আজিৰ সাংবাদিক মেলখন সাধাৰণতে এই নিউজটো যদি আমি ৰেড হৈ থাকিলেতেন আজি সব পেপাৰৰ হেডলাইন হলতেন আৰু নিজে নিজে আপোনালোকে নিউজটো কৰবা পাই গলতেন আজি মই আপোনালোকক প্ৰত্যাহ্বান জনাইছো যে সদেশ তুমি অসমীয়া হিচাপে সদেশ আৰু সজাতিক ভাল পোৱা অসমীয়া হিচাপে can this be a headline tomorrow এইটো আমি হেডলাইন কৰিব পাৰিম নেকি বিশেষকৈ যিসকল পেপাৰে 2020 ত আমি ৰঙাৰ পৰা হালধীয়া হৈ থাকোতে নুবুজাৰ ভাউজুৰি হেডলাইন কৰিছিল আমি 21 ত সেউজিয়া হওঁতে এজন ভাল অসমীয়া হিচাপে কেনুই সেই একে সাহসিকতা দেখুৱাব পাৰিম নেকি যে অসম সেউজিয়া হল আৰু যাব লাগিব আগুৱাই কিন্তু যদি আমি ইয়াক ভাল কৰি প্ৰচাৰ কৰো মুখ্যমন্ত্ৰীজন নহয় এই SDG ইনডেক্স ভাল কৰাৰ কাৰণে জেন্ডাৰ জাস্টিসত অঙ্গনবাদী কৰ্মী হেলথত আশা কৰ্মী ডক্টৰ
পুলিচ কৰ্মী, ঘৰ বনোৱা, DRDA, বিভিন্ন আমাৰ ফিল্ড ষ্টাফবিলাকে প্ৰেৰণা পাব যে য়েছ আমি 2018 পৰা ৰঙা ৰাজ্য এখনক আমি সেউজীয়ালৈ ৰূপান্তৰ কৰিম। ভাৰতত বহুত ৰাজ্য আছে যাৰ ভাৰততকৈ তেওঁলোকৰ স্ক'ৰ কাৰ্ড ওপৰত। ৰিচিভিং নেশ্যনেল এভাৰেজ ইজ দ্য ফাৰ্ষ্ট ষ্টেপ। যে আজি আমি ভাৰতৰো 71, আমিও 71, আমি এটা আজি মাইলষ্টন এচিভ কৰিলোঁ। বাট এইটো শেষ নহয়। এতিয়া আমি ভাৰতক অতিক্ৰম কৰি আমি ভাৰতৰ ভিতৰত আৰু বেছি শক্তিশালী ৰাজ্য হ'ব লাগিব যাতে উই কেন কণ্ট্ৰিবিউট পজিটিভলি টুৱাৰ্ডছ দ্য নেশ্যনেল গ'ল। আজি আমি নিগেটিভলিও দিয়া নাই, এতিয়া পজিটিভলি দিয়া নাই। আগতে আছাম ৱাজ এ বাৰ্ডেন অন ইণ্ডিয়া, আজি আমি বাৰ্ডেন নহয়, নাও উই ইকুৱেলাইজ। কিন্তু এতিয়া যদি আমি আজি 72 হ'লোহেঁতেন, আমি 1 নম্বৰ ভাৰতক কণ্ট্ৰিবিউট কৰা হ'লহেঁতেন। 73 হ'লে আমি 2 নম্বৰ ভাৰতক কণ্ট্ৰিবিউট কৰা হ'লহেঁতেন। চ' বাই 2025 or 2024, when next SDG goal will come, our target will be to cross the national average and positively contribute in this journey. যে আমি